মৰিগাঁৱৰ ১ নং গোলামৰাত ৰাইজে অনুষ্ঠিত কৰা সমূহীয়া বিবাহত ১৩ দৰা কইনা অংশগ্ৰহণ। মৰিগাঁও ১ নং গোলামৰা গাঁৱৰ ৰাইজে আৰ্থিক দৈন্যতাৰ বাবে বছৰ বছৰ ধৰি বৈদিক ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা ১৩ দম্পতী গাঁওখনৰ নামঘৰত অনুষ্ঠিত কৰে সমূহীয়া বিবাহৰ অনুষ্ঠান। বিবাহ কাৰ্য চলি থকাৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব মনজিত ভট্টাচাৰ্যই মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে উপস্থিত হৈ ৰাইজৰ লগতে কিছু মত বিনিময় কৰে। একাংশই বেণ্ড পাৰ্টিৰ চেউত নাচি-বাগি আনন্দত আত্মহাৰা হোৱাৰ বিপৰীতে আয়তীসকলে জুৰিলে ইটোৰ পিছত সিটো কৈ বিয়া নাম। এই সন্দৰ্ভত গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক। গোলামৰা শ্ৰী শ্ৰী দামোদৰীয়া মাধৱ সমাজৰ উদ্যোগত আজি আমি ১৪ গৰাকীকৈ দৰা আৰু কইনাক সামূহিক বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। আপোনালোকে কৈছে যে এইটো এটা খুব মহৎ কাম কৰা হৈছে। আমি সনাতন সংস্কৃতিত আমি সামাজিক স্বীকৃতি অনুসৰি বিবাহ কাৰ্য সম্পাদন নকৰাটো এটা উচিত কাম নহয়, আৰু তাকেই উদ্দেশ্য হিচাপে লক্ষ্য ৰাখি যিসকলে তেওঁলোকে সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা হোৱা নাছিল, বিভিন্ন কাৰণত সামাজিকভাৱে তেওঁলোকে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা নাছিল। আজি আমাৰ ১ নং গোলামৰা শ্ৰী শ্ৰী দামোদৰীয়া মাধৱ সমাজৰ উদ্যোগত ৪ আৰু ৫ মাৰ্চ তাৰিখে ১৪ গৰাকীকৈ পুৰুষ মহিলাক আমাৰ এই কীৰ্তন গৃহতে সামূহিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। বিবাহ কাৰ্য সম্পাদন কৰি এটা সংস্কাৰ বাৰ্তা দিব বিচৰা আছে। সমাজত সংস্কাৰী কেনেকৈ হৈ আমি ভগৱন্তৰ বহু চিন্তা চৰ্চা আমি কৰিব পাৰোঁ, তাত দিক নিৰ্ণায়ক এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আমি অভিহিত কৰিছোঁ। পূৰ্বতে এনেকুৱা ধৰণৰ পদক্ষেপ কিন্তু আমাৰ গাঁৱত আমি হোৱাটো আমাৰ যতটো সম্ভাৱনা মনত নাই। গতিকে আজি যিটো আমাৰ সমাজখনে যি পদক্ষেপ গ্ৰহণ কৰিলে, আমি সমাজৰ সভাপতি শ্ৰদ্ধা দধিৰাম দলৈ ডাঙৰীয়া, সম্পাদক ৰামাকান্ত মেধি ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ সমাজখনৰ প্ৰতিগৰাকী ভকত বৈষ্ণৱ বান্ধৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল দৰা আৰু কইনাই ইয়াত আহি বিবাহ কাৰ্যত অংশগ্ৰহণ কৰিলে তেওঁলোককো আমি শলাগ লৈছোঁ, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সমাজৰ তৰফতে। যোৱাকালি সমূহে ৫০ৰ পৰা ৬০ মধ্যৰ যিকেইগৰাকী আমাৰ বান্ধৱ আছিলে তেওঁলোকক আমি এদিন আগতীয়াকৈ বিবাহ কাৰ্যভাগ সম্পাদন কৰা হ'ল। আৰু আজি যিসকল আমাৰ অলপ যুৱচাম নৱ বিবাহিত বুলি ক'ব পাৰি, কেইবছৰমান হৈছে তেওঁলোকে বিবাহ কাৰ্য সম্পাদন হয়, কিন্তু সামাজিক প্ৰথাৰেদি বিবাহ কাৰ্য সম্পাদন কৰা নাছিল, সেইসকলক আজি বিবাহ কাৰ্য সম্পাদন কৰা হ'ল। যোৱাকালি ৩ গৰাকী, আজি ১১ গৰাকীকে ধৰি মুঠ ১৪ গৰাকীক আজি বিবাহ কাৰ্য সম্পাদন কৰা